हेलो गुड मर्निंग और सकलोके स्वागतम जनाइছো नवनिता ब्लगर অন্যটি ভিডিঅ'লে আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছো আমি কালি ঘৰলৈ আহিলো আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো কাৰণ মাজনী আহি আছে তাইক আনিবৰ কাৰণে আহি আছো আৰু তাইও নাজানে মই যে আছোহি বুলি ভাগিনিয়ে গৈছে বুলি গম পায় কিন্তু যে মই আহি আছো এখানে জানে আৰু হুনো নুঠিলে কাৰণে তাক লৈ নাহিলো এতিয়া ভিনিয়াক আৰু মই তাইক ল'বৰ কাৰণে আহি আছো চাৰিআলিলে এতিয়া যাওঁ ৰিক্সাটো চাম তাই মানে অকণমান ডাউট কৰিছিলে যদিও নাই যোৱা বুলি এনেকৈ বুলি কৈ দিলোঁ তেতিয়াহ'লে বোলক গৈ থাকোঁ তাইক ৰিচিভ কৰা সময়ত আপোনালোকক দেখাম বাৰু আমি আহি পাই গ'লোহি চোফা এখন খুলি ৰখিছেহি আৰু আহি একেবাৰে ৰাস্তা অকণমান আগলৈ আহি গ'লোঁ মানে গাড়ী আহি পোৱাহি নাই যিহেতু তাইও ক'ব জনা নাই নিৰ্দিষ্ট কোনডোখৰ জেগাত আছে আমি এখন চোফা এখন দেখিছোঁ দেখি পিনে আকৌ উভতি আহিছোঁ এখনেই হ'ব লাগিব বুলি ভাবিছোঁ আৰু পাই লওঁগৈ আকৌ যে একেডোখৰ পাবগৈ লাগিব পথাৰ চাইডে চোফা আছে কিনকিনীয়াকৈ মানে চিলচিলকৈ বৰষুণো দি আছে আৰু বহুত বছৰৰ মূৰত মানে গোৱামুখৰ ৰাতিপুৱা সময়কণত মানে এনেকৈ ওলাই আহিছোঁ আজি মানে দুগৰাকী আহি আছে এগৰাকী হৈছে মানে সৰু মানুহ ভণ্টি আৰু এগৰাকী আহি আছে মৰম মানে এজনী আহিছে ট্ৰেইনত এজনী আহিছে বাছত ট্ৰেইনত অহাগৰাকী বাৰু গম পাইছে মই যে অলপ ওলাই আহিছোঁ বুলি কিন্তু মানে বাছত অহাগৰাকী গম নাই পোৱা নাই মানে গমেই পাব এতিয়া ধুনীয়াকৈ যিহেতু ফোনে কৰিছিলে আকৌ পালেহি বুলি সেইকাৰণে সেইটো গম পাবও পাৰে তাকে মই অকণমান ছাইডত আছোঁ মানে লগাই পিনি ৰখাব বাছ মই মানে ইয়াতে ৰহি আছোঁ বহুত বেছি মানে বৰষুণ দিছে যদি গৰম এটা পৰিছে ৰ'ব নোৱাৰিলে কৈ পেলালে চাইড ঢকুৱাখানা গাড়ী ভগৱান গাড়ীখনত আহিছে কোনখন গাড়ীত আনে জানে নে কিনো এইখনতে আহিছে বুলি ভাবিছোঁ আৰু এতিয়া মানে ক'ব নাজানে ছোৱালী কোনখন আহিছে কোনে দেখিলা ক'ত নামিছে তাই ক'ত দেখিলা গৰাকী আহি পাই গ'লি নিউত আহে বুলি কৈ মানে মই কালি আছোঁৱে ঘৰত তেতিয়া ফোন কৰিছোঁ পাই গ'লি পাই দিয়া আছোঁ দিয়া মই ভাবিছিলোঁ ঢকুৱাখানা যাব এনেই আকৌ বাহঁতৰ আকৌ হেৰি ল'ব আৰু ভিনদেউটো মই গম পাওঁৱে তুমি আছা কেলে অনুমান কৰিলা নেকি মায়ে কৈছে কালি আহিব বুলি এপাক নাহোঁ বুলি কৈছিলোঁ তথাপি ৱেইট মানে কৰি এতিয়া উঠি গ'ল অপেক্ষাৰ অন্তত এতিয়া যাওঁ মৰমৰ ওচৰলৈ মানে মৰম আহি আছে তাইও ষ্টেচনতে আছে আহিছিলোঁ তাই গতিকে গুচি আহিলে এতিয়া এয়া আমি এডোখৰ লৈ যাম আৰু অকণলৈকে ইফালে দুজনী গোট খালেহি আৰু বাইদেউ আজা ইয়াতে ভৰাই লোৱা এতিয়া কাৰণে মই কৈছিলোঁ দেখোন আমি যাম বুলি ৰৈ থাকে আমি গৈ আছোঁ বুলি কৈছিলোঁ নাই তাতো মানে মোৰ খেলি মেলিখন মানে কথা আমি আহি পালোহি অকণমান দিন উৎপাত কৰিবলৈ আকৌ যাবগৈ আকৌ যামগৈ আৰু 3-4 দিনৰ কাৰণে মাত্ৰ অকল ফূৰ্তি দুজনী চাকৰি কৰি এতিয়া ছুটি কথাহে পাতিছে আৰু মানে তাই কিমান দিন ছুটি তোমাৰো একেই তোমাৰ কেইদিন মোৰ বাৰু একে মোৰ বাৰু এতিয়া ছুটি মানে গৰম বন্ধ চলি আছে ন তাৰপিছত আৰু ভেকেশ্যনৰ পিছত আকৌ ষ্টাৰ্ট হৈ যাব মোৰ জাৰ্ণি মই বাৰু ছুটি ল'লোঁ ভালকৈ একদম প্ৰায় 2 মাহ বহিলোঁ এতিয়া মই ঘৰত গৈ পাই আছোঁগৈ লগ আকৌ ভালকৈ আৰু শুনো আছে শুনো শুইয়ে থাকিলে মানে উঠাইছিলোঁ তাক নুঠিলে এনেকৈ ৰৈ থকাটো আগতে মই আহিলোঁ এনেকৈ ৰৈ থাকে এতিয়া জীয়েক আহিব বুলি আজি সোনকালে উঠিলে ৰৈ আছে মাতি দিয়া হও
মৰম মাৰিছে বুলি গম নাপায় আকৌ মই শুনো চাগে উঠাই নাই পৰা বৰষুণ পাই শুই আছে আৰু ইমান সোনকালে নুঠেই বাৰু সিও এতিয়া 5:39 হৈছে ভাগ ভাগকৈ আহিছে লগৰ ছোৱালী এগৰাকী লগৰ ছোৱালী ন পালি কালি যি ৰূপ দেখালে চখ হৈ গ'ল গুড মৰ্ণিং কৰি দিয়া কালি যি বিহু দেখুৱাইছে আমাক যি বিহু দেখাইছে দিলে কি টিফান এইটো আহি চুইট কৰ্ণটো একদম মাহীয়েক টোপনি গ'ল একদম পূৰা ভাগিনীকে চাই আছে ভাত পানী খাই হ'লে তাকে কৈছোঁ মই তুমি আজি এৰি থৈ কেনে যাব বাৰু এতিয়া সেইটো লগাই দিছে আমাৰ একদম টেঙা শাকৰ দি কেনেকুৱা লাগিলে আজি অকণমান ৰহি অকণো খাই বৈ উঠিলোঁ মাজনীটো শুলেই এতিয়া মুনুহে যাব ওলাইছে মুনু ভাগৰ কৰ্মশালা আছে সেইটো কাৰণে যাব ওলাইছে মাহীয়েকক জগাব গৈছে মুনু গ'লগৈ আৰু মৰমো গ'লগৈ একেবাৰে মানে মৰম যাবগৈ ঘৰলৈ কাইলৈ আহিম বুলি কৈছে এপাক আৰু এতিয়া আমি আজি যিহেতু সোনকালে উঠিলোঁ সেইটো কাৰণে এতিয়া অকণমান ফুৰিম আৰু নে কিবা আজি আমি তিনিওগৰাকী একদম ধুনীয়াকৈ বিচনাত পৰি এক্সাম মাৰি আছোঁ মানে আমি বহুত দিনৰ মূৰত আড্ডা পিটি আছোঁ খাবলৈ লৈছোঁ আমি দুপৰীয়া চাহকণ দেউতা মা আমাৰ সৰু ছোৱালী আৰু মই আৰু আমাৰ মুনো আহি পেলালেহি ক্লাছৰ পৰা এতিয়া আকৌ জীৱনো পালেহি একেবাৰে সিপিনে পৰা সিহঁতৰ হুলস্থুল হৈ আছে আৰু প্ৰগ্ৰেম চলি আছে মানে আকৌ 3 নম্বৰ বাৰ আমাৰ চাহ দিব আমাৰ স্মল যাবগৈ মানে এতিয়া কাইলৈ আহিব আকৌ সেইটো কাৰণে এতিয়া আমি কঁঠালেদি মানে সান্দহগুৰি এনেদৰে পিটিকি পিনে লাডু বনাই খাই আছোঁ কোনে এনেকৈ খাই জনাবচোন আমি খাই বিৰাট ভাল পাওঁ কিন্তু হেৰি পিঠাগুড়ি হেৰি যেন লগা নাই ইমান হয় আকৌ কল যেনে লাগিছে অকণমান আনাটো থাকিব লাগে জিম্বাবৱে আৰু ইণ্ডিয়া গ'লেই দেখোন এগাল আজি কি হ'ব বৰ্তমান আমি দেউতা মই খেল চাই আছোঁ আমাৰ ছোৱালী উঠাই নাই ল'ৰা উঠিছেহে জীৱনে মই অকণমান সময় তেতিয়া অকণ কিতাপ পঢ়িলোঁ মুনুটো শুইয়ে আছিলে মাজনী শুই আছিলে এতিয়া উঠিছে তাই গাটো বৰকৈ ভাল নাই অলপ জ্বৰ নিচিনা হৈছে আচলতে পানীটো চেঞ্জ হৈছে কাৰণে হৈছে চাগে দেউতাই মই খেল চাই আছোঁ মা ধূনা দি আছে আমাৰ বাচ্ছা পোৱালিটোতে একদম ভাত খাইছে ধুনীয়াকৈ বহুত ভাল লয় সিহঁতি আজিকালি নিজে খায় হয় কিহে খাইছা এইটো কোৱা হা মাংস দি খাইছা গাহৰি মাংস নে এইটো কুকুৰাৰ মাংসহে খোৱা ভাত খোৱা ধুনীয়াকৈ আৰু এতিয়া আমাৰ ল'ৰাকেইটা ভাত পানী খাই আহিলে আমি খোৱা নাই বাৰু এইয়া মোৰ ৰখীয়া দুফালে দুটা ৰখীয়া হৈ আছে এইফালে এটা ইয়াতো আমাৰ ডাঙৰ বাপু আমাৰ সৰু বাপু আৰু আমি ইয়াত এইপিনে এনেকৈ পৰি আছোঁ কি যে কৰি থাকে সিহঁতি কেইটাই
আৰু এতিয়া আমি ভাত পানী খাই আজৰি হৈ আহিলোঁ। আমাৰ এতিয়া প্ৰচেছ চলি আছে মানে মা ভাগৰ হেয়াৰ মাছাজ মানে মাজনী হেয়াৰ মাছাজ হৈ গ'ল। মোৰ মনো হোৱাই নাই, হ'ব তেতিয়া টিভি চাই আছে। আৰু আজি ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ, আৰু কাইলৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আজিলৈ শুভৰাত্ৰি।